Hello everyone. আজিৰ এই ভিডিঅ তোমালোকক জনাম যে ABC ID কি হয়, ABC ID কেনেকৈ ক্ৰিয়েট কৰিবা। যদি তোমালোকে অলৰেডি ক্ৰিয়েট কৰিছা কিবা প্ৰবলেম হ'ব নেকি? সো ABC ID ক্ৰিয়েট কৰাৰ কাৰণে কি ডকুমেন্টস লাগিব? যদি মোবাইল নাম্বাৰ ৰেজিষ্টাৰ নাই আধাৰ কাৰ্ডৰ লগত তোমালোকে কৰিব পাৰিবা নেকি ABC লিংক? যদি তোমালোকে ABC লিংক কৰিছা অলৰেডি বা ABC ID ক্ৰিয়েট কৰিছা তেন্তে সমৰ্থ পৰ্টেলৰ লগত কেনেকৈ লিংক কৰিবা? তো বহুতো প্ৰশ্নৰ উত্তৰ এইটো ভিডিঅত পাই থাকিবা। সো এইকাৰণে কৈছো যদি এইটো চেনেল নতুনকৈ আহিছা চেনেলটো সাবস্ক্ৰাইব কৰিবা, বেল আইকন টিপি অল কৰিবা যাতে সকলো ধৰণৰ নটিফিকেশন ভিডিও তোমালোকে অতি সোনকালে পাই যোৱা। প্ৰথম কথাটো হ'ল যে ABC ID নো কি হয় এইটো কথা আগতে জানি লোৱা, তাৰ পিছত বাকি টপিক কৈ আছো। যোনটো ABC ID হয় যোনটো একাডেমিক বেংক ক্ৰেডিট। সো একাডেমিক বেংক ক্ৰেডিট মানে এনেকুৱা বস্তু যদি তোমালোকে কিবা ফাৰ্স্ট সেমিস্টার সেকেন্ড সেমিস্টার এক্সাম দিছা, ওই এক্সামৰ যোনবোৰ ৰিজাল্ট হয়, যদি কলেজত কিবা এচিভ কৰিছা যোনবোৰ ৰিজাল্ট হয় সেই পইণ্টটো তোমালোকৰ নিজৰ একাউণ্টৰ নিচিনা কি হ'ব স্টোৰ কৰি থোৱা হ'ব। যেনেকুৱা তোমালোকে পইচা থাকিলে বেংকত যাই কিনে স্টোৰ কৰি থোৱা, বেংকত যাই কিনে জমা কৰি থোৱা, তেনেকুৱা যেতিয়া তোমালোকে এই যোনটো ABC ID লিংক কৰিবা তেতিয়া তোমালোকৰ যোনটো ৰিজাল্ট আছে সেই ৰিজাল্টবোৰৰ যোনটো মাৰ্ক হয় সেই মাৰ্কবোৰ তোমালোকক কি কৰা হ'ব ABC ID যোনটো লিংক কৰিবা সেই ABC ID কি কৰা হ'ব স্টোৰ কৰা হ'ব, কিছুমান ডকুমেন্টস স্টোৰ কৰা হ'ব। তেতিয়া তোমালোকে নিজা মনতে বা নিজে ইচ্ছা কৰিলে তোমালোকে এক্সেস কৰিব পাৰিবা বা চাব পাৰিবা সেই ABC। এটা কথা হ'ল যে ABC ID যদি বুজি পালা তে ABC ID টো সকলোৰ কাৰণে মেন্ডেটৰী হয় নেকি, বা মেন্ডেটৰী হলে আমি কেনেকে ক্ৰিয়েট কৰিম ABC ID টো অতি সোনকালে উইদাউট আদাৰ লিংক কৰি কিনে। যদি তোমালোকে এতিয়া কৰা নাই পিছত হলেও কৰিব লাগিব, যদি কৰা নাই অতি সোনকালে কৰি লোৱা। সো ভিডিঅ'ৰ শেষলৈকে জনাই থাকিম তোমালোকে কেনেকে লিংক কৰিব পাৰিবা। যদি তোমালোকে অলৰেডি ABC লিংক কৰিছা তেন্তে কিবা প্ৰবলেম হ'ব নেকি? বহুতে এইটো প্ৰশ্ন সুধি আছিলে যে আমি অলৰেডি লিংক কৰি দিছো সো এতিয়া আকৌ লিংক কৰিব লাগিব নেকি, বা কৰিছো কিবা প্ৰবলেম হ'ব নেকি? কোনো ধৰণৰ প্ৰবলেম নহয়। যদি ABC লিংক কৰিছা বহুত ধুনীয়া কথা, বহুত ভাল কথা। সো আধাৰ কাৰ্ড নাথাকিলে কিবা হ'ব নেকি? আধাৰ কাৰ্ড নাথাকিলে তোমালোকে ABC লিংক কৰিব পাৰিবা নেকি? আধাৰ কাৰ্ড থকাটো মেন্ডেটৰী হয়। যদি তোমালোকৰ লগত আধাৰ কাৰ্ড নাই তেন্তে তোমালোকে ABC লিংকটো কৰিব নোৱাৰা। আধাৰ কাৰ্ডৰ লগত যোনটো মোবাইল নাম্বাৰ ৰেজিষ্টাৰ আছে সেইটো ডাঙৰ কথা নহয়, কোনটো মোবাইল নাম্বাৰ ৰেজিষ্টাৰ আছে, কিন্তু আধাৰ কাৰ্ড থকাটো মাষ্ট বি। যেহেতু ABC লিংকটো তোমাৰ ডিজি লকাৰ কাৰণে যাই কিনে তোমালোকক ৰেজিষ্টাৰ কৰিব লাগে। এতিয়া কিছুমানে ক'ব পাৰে ডিজি লকাৰ কি? ডিজি লকাৰ এনেকুৱা বস্তু যে তোমালোকৰ যেনেকুৱা মোবাইলত কিছুমান ফাইল থাকে সেই ফাইলত কিছুমান বস্তু ষ্ট'ৰ হৈ থাকে। সো তোমালোকৰ তেনেকুৱা ABC ID টো তোমালোকক ডিজি লকাৰৰ সৈতে তোমালোকে লিংক কৰিব লাগিব। সেই ডিজি লকাৰে কি কৰিব ID টো ক্ৰিয়েট কৰি দিব, সেই ID তোমালোকে যাই কিনে সমৰ্থ পৰ্টেলত যাই কিনে লিংক কৰিব লাগিব, তেতিয়াহে তোমালোকে হ'ব। ফৰ এক্সাম্পল যদি তোমালোকে আধাৰ কাৰ্ড বনাইছা, আধাৰ কাৰ্ডৰ লগত যেনেকুৱা তোমালোকে মোবাইল নাম্বাৰটো ৰেজিষ্টাৰ কৰি কিনে বেংকৰ লগত লিংক কৰি লৈছা তেনেকুৱা সেম প্ৰসেস তেনেকুৱা তোমালোকে অতি সহজে কেনেকে সমৰ্থ পৰ্টেলত যাই কিনে তোমালোকৰ যোনটো ABC লিংক কৰিবা, ডেসক্ৰিপচনত লিংক আছে, লিংকত ক্লিক কৰি কিনে তোমালোকে সমৰ্থ পৰ্টেলত জৰিয়তে তোমালোকে কি কৰিবা নিজৰ প্ৰফাইলটো তোমালোকে লগইন কৰি লবা। সো মই লগইন কৰি আছো। লগইন কৰাৰ পিছত তোমালোকক যোনটো প্ৰফাইল হয় এইটো প্ৰফাইলটো কি হ'ব ওপেন হ'ব। সো এনেকুৱা আহিলে মোৰ প্ৰফাইলটো ওপেন হলে তোমালোকে ওপেন হোৱাৰ পিছত অলপ তলত আহিবা, তলত অহাৰ পিছত যোনটো কুইক লিংক হয় কুইক লিংকত লিংক ABC প্ৰফাইল তাতে ক্লিক কৰিবা। সো যেতিয়া তাতে ক্লিক কৰিবা ইয়াতে তোমালোকে চাব পাৰিছা যে একাডেমিক বেংক ক্ৰেডিট একাউণ্ট ইনফৰমেশ্যন, যেহেতু ভিডিঅ'ৰ প্ৰথমে তোমাক বুজাই দিছো যে ABC ID কি হয়, কি ক্ৰেডিট হ'ব। যেতিয়া তোমালোকে গ্ৰীণ কালাৰ ক্লিক হিয়াৰ টু লিংক ক্ৰিয়েট ইউৰ ABC একাউণ্ট তাতে ক্লিক কৰিবা। সো ইয়াতে ক্লিক কৰাৰ পিছত তোমালোকে ইয়াতে চাব পাৰিছা যে সাইন ইন টু ইউৰ একাউণ্ট। যেহেতু এতিয়ালৈকে কোনো ধৰণৰ তোমালোকৰ একাউণ্ট নাই সো তোমালোকে কি কৰিবা সাইন আপ কৰিবা। যেতিয়া তোমালোকে সাইন আপ কৰিবা তেতিয়া নিজৰ যোনটো আধাৰ কাৰ্ড সেই আধাৰ কাৰ্ড নাম্বাৰটো ইয়াতে এণ্টাৰ কৰিবা। এণ্টাৰ কৰাৰ পিছত নেক্সটত ক্লিক কৰিবা। আধাৰ কাৰ্ড নাম্বাৰৰ লগত যোনটো মোবাইল নাম্বাৰ ৰেজিষ্টাৰ হৈ আছে সেই মোবাইল নাম্বাৰত কি কৰা হ'ব 6 ডিজিট OTP দিয়া হ'ব। OTPটো দিয়াৰ পিছত সাবমিটত ক্লিক কৰিবা। দেন সাবমিটত ক্লিক কৰাৰ পিছত তোমালোকক কি কৰা হ'ব 6 ডিজিটৰ 6টা পিন বনাবলৈ দিব। যেহেতু এতিয়া ডিজি লকাৰৰ তোমালোকৰ একাউণ্টটো খোল খাই গ'ল ডিজি লকাৰৰ, সো এই পিনটো যেতিয়া তোমালোকে ABC ID যোনটো আই কাৰ্ড হয় যেতিয়া ডাউনলোড কৰিবা ডিজি লকাৰত যাই কিনে তেতিয়া খুবেই ইম্পৰ্টেণ্ট হৈ পৰিব। সো এই পিনটো তোমালোকে মনত ৰাখিবা। দিয়াৰ পিছত তোমালোকে সমৰ্থ ই-গভটত সকলো এলাউ কৰি দিবা। সো এলাউ কৰাৰ পিছত তোমালোকৰ যোনটো ABC লিংক হয় অটোমেটিকলি জেনাৰেট হ'ব। সো তোমালোকে ইয়াতে চাব পাৰিছা যে ইউৰ ABC ID ইজ লিংক এনেকুৱা আহিব বা একাউণ্ট নাম্বাৰ আহিব। বাকি তোমালোকৰ যোনটো আধাৰ কাৰ্ড দিছিলা সেই আধাৰ কাৰ্ডৰ সকলোবোৰ ইনফৰমেশ্যন অটোমেটিকলি ইয়াতে জেনাৰেট হৈ যাব। সো এনেকে তোমালোকে অতি সোনকালে ABC ID খন লিংক কৰিব পাৰিবা।